অসমৰ বহু মন্ত্ৰী একালৰ মোৰ সতীৰ্থ ৰণোজ পেগু ডাঙৰীয়া তেখেতকতো মই কংগ্ৰেছৰ লগত চামিল কৰাবৰ কাৰণে দিল্লীত গৈ ৰাহুল গান্ধীৰ সৈতে কথা পাতিছিলোঁ কোনে ষড়যন্ত্ৰ কৰিলে তেতিয়া ৰণোজ পেগু ডাঙৰীয়াক কংগ্ৰেছে মূল্যাংকন নকৰিলে আপোনালোকে মনত পেলাব 16 চনত ৰণোজ পেগু ডাঙৰীয়াক মই কথা পাতি দিল্লীলৈকে লৈ গৈছিলোঁ চবেই ক'লে ৰণোজ পেগু অহাটো ভাল হৈছে ৰণোজ পেগু আহিলে উজনি অসমৰ 13টা সিটত কংগ্ৰেছৰ প্ৰভুত্ব বৃদ্ধি পাব তাৰপিছত বুজাই দিয়া হ'ল যে ৰণোজ পেগু আহিলে ভূপেন বৰা শক্তি বৃদ্ধি পাব মই লৈ গ'লোঁ ৰাইজে ক'লে যে ৰণোজ পেগুৱে যদি 16 চনত কংগ্ৰেছৰ সৈতে মিলি ইলেকশ্যন খেলে তেতিয়াহ'লে 13টা উজনি অসমৰ সিটত কংগ্ৰেছৰ শক্তি বৃদ্ধি পাব আৰু বুজাই দিয়া হ'ল সেইসকলে যে ভূপেন বৰা শক্তি বৃদ্ধি পাব আজি ৰণোজ পেগু ডাঙৰীয়া ক'ত আছে আৰু সেই 13টা সমষ্টিত কংগ্ৰেছ ক'ত আছে যি 13টা সমষ্টি মই আইডেণ্টিফাই কৰি দিছিলোঁ যে তেওঁ যদি আহে এই 13টাত আমি অপ্ৰতিৰোধ হৈ যাম 13টা সমষ্টিত আৰু অকল এটা সিট দিব বিচাৰিছিলোঁ ৰণোজ পেগু ডাঙৰীয়াক পাছততো বিজেপিয়ে 2টা দিলে